মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ইতিহাস প্ৰসিদ্ধ ঠাই উত্তৰ গুৱাহাটীত বিভিন্ন মঠ মন্দিৰৰ ভিতৰত অন্য এক প্ৰসিদ্ধ মন্দিৰ হৈছে দৌলগোবিন্দ মন্দিৰ। দৌলগোবিন্দ মন্দিৰ হৈছে কামৰূপ জিলাৰ স্বৰ্ণভাৰতী পাহাৰত অৱস্থিত। প্ৰত্যেক বছৰতে চত আৰু ফাগুন মাহত পালন কৰি অহা হৈছে। বছৰৰ প্ৰতিটো দিনতে অগণন ভক্তৰ পৰিলক্ষিত হয়। ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ খুব সুন্দৰকৈ বুট মুগৰ প্ৰসাদ আৰু পায়স দিয়া হয়, খাবলৈ যেন অমৃত সদৃশ। গৰমৰ বন্ধ যিহেতু আমিও ক'ত যাম ক'ত নাযাম তেনেকৈ ভাবি যাব ওলালোঁ দৌলগোবিন্দ মন্দিৰলৈ। আৰু আমি গৈছিলোঁ মঙলদৈৰ পৰা বৰ বিশেষ দূৰ নহয় আৰু আপুনি গুৱাহাটী হৈও আহিব পাৰে। তেনেকুৱা গুৱাহাটী হৈ আহিলে আপুনি ফেৰী হৈ পাৰ হ'ব লাগে চাগে, আৰু কেনেকৈ আহে মই বৰ বিশেষ নাজানো, এনে ভিডিঅ'বিলাকত চাওঁ। আজিকালি অকণমান উন্নত হৈছে যিহেতু বিভিন্ন ধৰণে আহিব পাৰি আৰু খুব ধুনীয়াকৈ চাৰিওপিনৰ ব্যৱস্থাটো খুব ধুনীয়া। আপোনালোক অহা নাই যদি আহিব, প্ৰতিটো বস্তু যেন খুব ধুনীয়াকৈ আছে আৰু অকণমান চাব লগা। আপোনালোক কেতিয়াবা আহিবচোন, যিহেতু সোমবাৰ আছিলে, শাওণৰ মাহৰ প্ৰথমটো সোমবাৰ। হলবম যাত্ৰীসকলেও গৈছে খুব ধুনীয়াকৈ আৰু একদম ভিতৰত আচলতে কেমেৰা এলাউ নকৰে, সেইকাৰণে মই ভিতৰ ভাগ বৰ ভালকৈ দেখুৱাব পৰা নাই। আৰু এয়া বাহিৰ ভাগত এনেকৈ আইতাসকলে ৰৈ থাকে, ভক্তসকলে কিবা এটা দিয়ালে সেয়ে আমি অকণমান কিবা দিলোঁ তেনেকুৱা। আৰু সেয়ে আমি সেৱা জনাই আমি আকৌ এটি মন্দিৰলৈ আগবাঢ়িলোঁ। পিছৰ ভিডিঅ'ত হয়তো দেখিব। গতিকে আজিলৈ আহিছোঁ, সকলোৱে ভালে থাকক, সুস্থ থাকক, বাই বাই।